KK হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি এক নটিফিকেশ্যন ওলাইছে যে কাইলৈ আপোনালোকৰ অনুষ্ঠিত হ'বলগীয়া অৰ্থাৎ যি আপোনালোকৰ থাৰ্ড ছেমিষ্টাৰৰ মাষ্টাৰ ডিগ্ৰী এণ্ড BA ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী আৰু ডিগ্ৰী 29 মে'ত অনুষ্ঠিত হ'বলগীয়া অৰ্থাৎ কাইলৈ অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা বাতিল কৰা হৈছে কাৰণ আপোনালোকে গম পাইছে যে ইতিমধ্যে ভয়াবহ সাইক্লোনৰ প্ৰভাৱত কেইবাখনো ডিষ্ট্ৰিক্টত বন্ধ দিছে শিক্ষানুষ্ঠান সেইকাৰণে KK হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিয়ে শেহতীয়াকৈ আপোনালোকৰ পৰীক্ষা পষ্টপন কৰিছে অৰ্থাৎ কাইলৈ হ'বলগীয়া পৰীক্ষাটো আপোনালোকৰ পৰৱৰ্তী পৰ্যায়ত হ'ব এইটো দিয়া হ'ব পৰৱৰ্তী সময়ত কিন্তু 29/5/2024 তাৰিখৰ পৰীক্ষা আপোনালোকৰ সদ্যহতে স্থগিত ৰাখিছে মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ এক্সামিনেশ্যন 2023 এণ্ড ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ নিউ এনুৱেল কোৰ্চ দুইটাই নিউ এনুৱেল কোৰ্চ আৰু আপোনালোকৰ যি প্ৰেক্টিকেল কিছু সংখ্যকৰ প্ৰেক্টিকেল পৰীক্ষাও কেঞ্চেল কৰিছে কাইলৈ যি অনুষ্ঠিত হ'ব লগা ধন্যবাদ।